নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল 15 আগষ্ট উপলক্ষে আমাক চৰকাৰে কিছুমান কাৰ্যসূচী কৰিবলৈ দিছে বিদ্যালয়সমূহত হৰ ঘৰ তিৰংগা নামৰ এই কাৰ্যসূচীৰ অন্তৰ্গত আমি বিদ্যালয়সমূহে কি কৰিব লাগিব ইতিমধ্যে আমাৰ বিও ছাৰে নিৰ্দেশ দিছে হৰু হৰু কেইটামান কাৰ্যসূচী কৰিবলৈ গতিকে বিদ্যালয়ত আমি প্ৰথমতে শপত ল'ব লাগিব ত্ৰিৰংগা শপত এই শপতটো মই ডেসক্ৰিপশন বক্সত দি দিম আপোনালোকে হেটো চাইছে লৰা ছোৱালী খপত লোৱাব তাৰ পিছত সেলফি আপলোড এতিয়া সেলফি আপলোড কৰিব লৰা ছোৱালীৰ হাতত তো মোবাইল নাথাকে গতিকে লৰা ছোৱালীক আমি এটা কাম কৰাব পাৰো তেওঁলোকৰ ছবি আঁকিবলৈ দিব পাৰো হিয়তক আমি ত্ৰিৰংগাৰ ছবি আঁকিবলৈ দিম আৰু সেই ত্ৰিৰংগাৰ ছবিও লৰা ছোৱালীক আমি ফটো উঠাম আৰু ফটোবোৰ আমি আপলোড কৰি দিম আৰু ফটোবোৰ আপলোড কৰিব লাগিব www.harghartiranga.com www.harghartiranga.com তাতে গৈ আপোনালোকে আপলোড কৰিব লাগিব আৰু শিক্ষক শিক্ষয়িত্ৰী সকলো পতাকা লগত সেলফি উঠিব যদি লৰা ছোৱালী পতাকা আনে হেবৰ লগত সেলফি উঠিব বা আপোনালোকে ফটো উঠাব হেবৰ আপলোড কৰি দিব দেশৰ প্ৰতি আমাৰ যি প্ৰেম দেশভক্তি যে আমাৰ মাজত আছে সেই কথাখিনি আমি লৰা ছোৱালীক সৰুৰ পৰাই শিকাব লাগিব গতিকে আপোনালোকে 15 আগষ্টৰ ভিতৰত ত্ৰিৰংগ শপত লোৱাব লৰা ছোৱালীক সকলো লৰা ছোৱালীক তাৰ পিছত আমি সেলফি উঠি সেই সেলফি আপলোড কৰিম তাৰ পিছত আৰু খেল ধেমালি পাতিব পৰা যায় ৰেলী উলিয়াব ত্ৰিৰংগা ৰেলী উলিয়াব পৰা যায় ত্ৰিৰংগা কেনভাছ বনাব পৰা যাব গতিকে বিদ্যালয়সমূহে আমাৰ বিভিন্ন কাৰ্যসূচী পালন কৰিব পাৰে বিভিন্ন বিভাগে বিভিন্ন কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে আৰু তেওঁলোকে নিজ কাৰ্যসূচীসমূহ পালন কৰি আছে গতিকে বিদ্যালয়সমূহে এই দুটা কাৰ্যসূচী যাতে মিছ নকৰে সেই কাৰ্যসূচী দুটা হল সেলফি আপলোড আৰু ত্ৰিৰংগ শপত এই ত্ৰিৰংগ শপতটো লোৱাৰ পিছত আপোনালোকে লৰা ছোৱালীক ছবি আঁকিবলৈ দিব একেবাৰে সহজভাৱে ক'বলৈ হলে বা সহজ কামটো হল তেওঁলোকক ত্ৰিৰংগৰ ছবি আঁকিবলৈ দিয়ক আৰু আমি তেওঁলোকক এজনকৈ সেই ছবি ফটো তুলিম আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে সেই ফটোসমূহ আমি harghartiranga.com ওয়েবসাইটত গৈ আপলোড কৰি দিম ওয়েবসাইটত কেনেকৈ আপলোড কৰিব মই আপোনালোকক দেখুৱাই আছো একেবাৰে সহজ কথা প্ৰথম কথা গৈ পেলাই আপোনালোকে তাতে লগইন কৰক লগইন কৰি পেলাই এই ডাটাখিনি কেনে সৰু সৰু ডাটা কেইটামান আছে ভৰাব লাগিব ভৰাই পেলাই আপলোড কৰি দিয়ক এতিয়া কেনেকুৱাকে আপলোড কৰিব লাগে এইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো আপোনালোকে গুগল খুলি লওক গুগল খুলিলৈ টাইপ কৰিব www.harghartiranga হৰ ঘৰ তিৰংগা এয়া মই লিখি লৈছো আপোনালোকে চাইছে নীলাকে কৰি দিছো ইয়াত গতিকে আপোনালোকে গুগলত গৈ হৰ ঘৰ তিৰংগা এনেকুৱাকে আপুনি সাৰ্চ কৰাৰ লগে লগে এটা যেটো ওয়েবসাইট আহিব এটো চাওক হৰ ঘৰ তিৰংগা হৰ ঘৰ তিৰংগা ইজ এ প্ল্যাটফর্ম টু শো your love for the nation by hosting the flag at your home গতিকে আমি এই 15 আগষ্টৰ ভিতৰত আমি সেলফি আপলোড কৰিব লাগিব বিশেষকৈ যদি আমি 15 আগষ্টত কৰো পতাকা লৈ সেলফি উঠি পেলাই আমি সেলফি আপলোড কৰিব লাগিব আৰু বিদ্যালয়সমূহে আমাৰ পতাকা লৈ সেলফি লৰা ছোৱালী আপলোড কৰাব পাৰে নাইবা তেওঁলোকৰ বিদ্যালয়তে পতাকাৰ ছবি আঁকিবলৈ দি সেই ছবি হল লৰা ছোৱালীৰ ফটো মাৰি হেবৰ আপলোড কৰিব পাৰে গতিকে এনেকৈ কি কৰিব লাগিব মই দেখুৱাই দিছো এই ইন্টাৰফেসটো এনেকুৱা দেখা পাব আপোনালোকে গতিকে আপোনালোকে আপলোডৰ ক্লিক কৰক ইয়াত ইনস্ট্ৰাকশন দিছে যে কেনেকৈ আপলোড কৰিব স্টেপ 1ত আপুনি নাম মোবাইল নম্বৰ কান্ট্ৰি এই তিনিটা ডিটেইলছ দিব লাগিব তাৰ পিছত আপুনি এটা সেলফি আপলোড কৰি পেলাই আপুনি হেটো ব্ৰাউজ কৰি আপলোড কৰিব লাগিব এতিয়া মই এইটো ইন্টাৰফেসত ইয়াতে বহুতে এইখিনি জেগাতে আপলোড কৰাৰ যত্ন কৰি আছে কিন্তু তেওঁলোকে ইয়াত লিখিব পৰা নাই গতিকে একচুয়ালি কৰিব লাগিব নেক্সট এবাৰ আপলোড কৰিব নালাগে বৰ্তমান প্ৰথমতে নেক্সট কৰিব লাগিব নেক্সট কৰাৰ লগে লগে এনেকুৱাকে এটা ইন্টাৰফেস খোল খাব গতিকে ইয়াতে ইন্টাৰফেস খোল খোৱাৰ পিছত আমি ইয়াতে লিখিম তাৰ পিছত মোবাইল নম্বৰটো দিব যদি লৰা ছোৱালীৰ মোবাইল নম্বৰ নাথাকে আপোনালোকে শিক্ষকৰ কোনোবাৰ মোবাইল নম্বৰ দি দিব আৰু লৰা ছোৱালীৰ মোবাইল নম্বৰ আজিকালি থাকে সকলোৰে গতিকে মই মোবাইল নম্বৰটো দি দিছো তাৰ পিছত আমাৰ ইণ্ডিয়া হয় ইয়াত টিক মাৰি দিয়ক
ষ্টেট অসম বুলি ইয়াতে ক্লিক কৰিলে অপশ্যন আহিব ইয়াত অসম বুলি দি দিয়ক দিয়াৰ পিছত আপলোড সেলফি দিয়াৰ লগে লগে ফটোখন এই ফৰ্মখন ফিল আপ কৰাৰ আগতে আপুনি ফটো আগতে উঠি থব লাগিব সেলফি তেহে আমি ব্ৰাউজ কৰিলে পাম গতি আৰু নাইবা ইয়াতো আপুনি পুনে পুনে কৰিব পাৰে এই তলত ক্লিক পিকচাৰ আছে পুনে পুনে ক্লিক কৰিব পাৰে বা আগতে উঠোৱা সেলফি আপুনি ব্ৰাউজ কৰি পেলাই আপুনি আপলোড কৰিব পাৰে মোৰ যেহেতু আগতে ফটো উঠা আছে এই ফটোটো কেনেকৈ উঠিছিলো মই আপোনালোকক দেখুৱাই দিছো এনেকুৱাকে ফটো মই উঠি থৈছিলো গতিকে এতিয়া মই ব্ৰাউজ কৰি হেতু আপলোড কৰিবলৈ যত্ন কৰিম ব্ৰাউজ কৰিলো গতিকে ফটোত আছিল গতিকে ফটোত ইয়া প্ৰথমতে মোৰ এইখন আছে এই ফটোখন মই ইয়াতে I authorize the use of my picture on the portal অৰ্থাৎ আপুনি অথৰাইজ কৰিব লাগিব এই পৰ্টেলত আপোনাৰ পিকচাৰটো তেওঁলোকে ইউজ কৰিব তাৰ পিছত আমি সাবমিট বটন ক্লিক কৰি দিম ইয়া ইমেজ আপলোডেড সাকসেসফুলি হৈ গ'ল গতিকে তাৰ পিছত আমি সাৰ্টিফিকেট ডাউনলোড কৰিম জেনাৰেল সাৰ্টিফিকেট লেখা আছে ইয়াক ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত চাওক এখন সুন্দৰ সাৰ্টিফিকেট আপোনাৰ আহি গ'ল শিক্ষা সম্পৰ্কীয় বিভিন্ন বাতৰি আৰু বিদ্যালয়সমূহে কৰিবলগীয়া বিভিন্ন কামকাজ বিভিন্ন নটিফিকেশন সম্পৰ্কে এনেকুৱা সৰু ভিডিঅ' মই বনাই থাকিম আপোনালোকে যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটি সাবস্ক্ৰাইব কৰাই দি অকনমান সহায় সহযোগিতা মোকো কৰিব যাতে ময়ো উৎসাহ পাওঁ আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ' বনাবলৈ আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছো আশা কৰোঁ আপোনালোকে হৰ ঘৰ তিৰংগা সম্পৰ্কে কথাখিনি বুজি পাইছে আপোনালোকে সুস্থ থাকিব সুখে থাকিব জয় অসম জয় হিন্দ